এতিয়া বিভিন্নজনে কৈছে বিশেষকৈ আমাৰ চিডলি বিজিনিৰ বৰ্তমানৰ যিখিনি আমি কোচ ৰাজবংশী বুলি আমি পৰিচয় দিওঁ, এওঁলোক বেছি সংখ্যক লোকেই এটা সময়ত মদাহী জনগোষ্ঠীৰ আছিল। আৰু আমি সেই সময়ৰ ব্যক্তিসকলে কনভাৰ্টেড হৈ পেলাই আমি ৰাজবংশী বা আমি কোচ ৰাজবংশী হ'লোঁ। আৰু যিখিনি পশ্চিমবংগত নিজকে বিভিন্ন মূলৰ পৰা আহি ৰাজবংশী বুলি পৰিচয় দিলে, আৰু তেওঁলোক আৰু আমাৰ মানে অভিভুক্ত গোৱালপাৰাৰ বিশেষকৈ চিডলি বিজিনিৰ বৰ্তমানৰ আমাৰ কোচ ৰাজবংশীসকলে মানে পশ্চিমবংগ আৰু অসমৰ মিলি পেলাই কোচ হাইফেন ৰাজবংশী, মানে কোচ আৰু ৰাজবংশী আমি পৰিচিত হ'লোঁ। এতিয়া এই কথাটোক লৈ আমাৰ জনজাতি সংগঠন হওক বা বিভিন্ন জনজাতি ব্যক্তিসকল যিসকলে বিভিন্ন ধৰণৰ পাঠ্যপুথি অধ্যয়ন কৰি তেখেতে লিপিবদ্ধ কৰিছে, সেইবিলাকক কৈছে যে বিজনী চিডিলিৰ আমাৰ যিসকল কোচ ৰাজবংশী লোক আছে, এইসকল আচলতে কোচ ৰাজবংশী নহয়, এওঁলোক মদাহী জনগোষ্ঠীৰ মানুহ। আনহাতে আমাৰ ৰাভা হাটং অট'নমাছ কাউন্সিলত আমাৰ বিশেষকৈ লক্ষীপুৰ আৰু আমাৰ দুধনৈ এই অঞ্চলত থকা যিসকল নিজকে কোচ বুলি কয়, যিসকলৰ সাজপাৰ ৰীতি নীতি পোচাক তেওঁলোকৰ আমাৰ লগত একেবাৰে সামঞ্জস্য নাই, তেওঁলোকৰ পোচাক বেলেগ। আৰু আমি কোচ ৰাজবংশীলৈ বৰ্তমান যিখন আমি আমাৰ আই মাতৃসকলে পৰিধান কৰে পাতানি, এই পাতানিখনৰ লগত আৰু তেওঁলোকৰ পোচাকৰ মাজত আমাৰ সামঞ্জস্য নাই, আমাৰ খাদ্য ৰীতি নীতিৰ লগত প্ৰায় নাইকিয়া হৈছে। যে আমি এইটো ক'ব পাৰোঁ যে আছে বৰ্তমানৰ যিসকল গোৱালপাৰা জিলাৰ কোচসকল, যিসকলে প্ৰকৃতাৰ্থত জনজাতি মূলৰ বুলি কৈছে, তেওঁলোক ঠিকেই আছে, কিন্তু আমিহে আচলতে এছিমিলেটেড হৈ আমি আনৰ এটা সংস্কৃতি গ্ৰহণ কৰি নিজকে আমি কোচ ৰাজবংশী বুলি আমি পৰিচিত হৈছোঁ বা পৰিচিত আমি দি আছোঁ। এতিয়া পোচাকৰ ক্ষেত্ৰত আমাৰ নেপালৰ যিসকল কোচ আছে বা ৰাজবংশী আছে, তেওঁলোকৰ পৰিধান কৰা আই মাতৃসকলে পৰিধান কৰা যিখন পাতানি, তাৰ লগত আমাৰ বৰ্তমান অসমৰ প্ৰচলিত যিখন পাতানি আৰু মেঘালয়ৰ আৰু আমাৰ বাংলাদেশৰ যিখন প্ৰচলিত পাতানি বা যিখন আমাৰ পোচাক, আমাৰ ৰঙৰ ক্ষেত্ৰতে হওক, পৰিধান কৰাৰ ক্ষেত্ৰতে হওক আৰু নামাকৰণৰ ক্ষেত্ৰতো এটা অগাধ পাৰ্থক্য আছে। এইটো কেনেকৈ হ'ল? আজি সমগ্ৰ পৃথিৱীৰ দুই এটা ঠাইত অলপ ইফাল সিফাল হ'ব পাৰে, বেছিভাগ বড়ো জনগোষ্ঠীৰ তেওঁলোকৰ যিটো জাতীয় সাজপাৰ, তেওঁলোকৰ যিটো দখনা, সেইখন একেই। ভাষাৰ ক্ষেত্ৰতো তেওঁলোকৰ বৰ বেছি পাৰ্থক্য নাই, ঠাইভেদে তেওঁলোকৰ উচ্চাৰণশৈলী অলপ বেলেগ, কিন্তু মূলতঃ তেওঁলোকৰ 99.99 তেওঁলোকৰ ভাষা সমগ্ৰ পৃথিৱীত প্ৰায় একেই। যদি বড়োসকলৰ ভাষা সমগ্ৰ পৃথিৱীত এক হ'ব পাৰে, তেনেহ'লে পশ্চিমী জনগোষ্ঠীৰ আমাৰ যি ভাষা আই মাতৃ যিটো মাও ৰাও, আমি ঘৰত যি কথাৰে আমি কথা বতৰা পাতোঁ, আমাৰ কিয় সামঞ্জস্য নাই? পোচাকৰ ক্ষেত্ৰত আমাৰ সামঞ্জস্য নাই। আজি অভিভুক্ত গোৱালপাৰা জিলাৰ আমি যিখিনি কোচ ৰাজবংশী বুলি পৰিচয় দিওঁ, আমাৰ ঘৰত বোৱা আমাৰ মেখেলা বা মেখেলা চাদৰ পৰিধান কৰে। আনহাতে পশ্চিমবংগ বা জলপাইগুৰি কোচবিহাৰ পূৰ্ববংগীয় মূলৰ যিখিনি ৰাজবংশী মানুহ অসমত বসবাস কৰিছে, তেওঁলোকে ঘৰত কি কৰে? তেওঁলোকে শাৰী পিন্ধে, তেওঁলোকে গলত তুলসীৰ মালা পিন্ধে, কপালত তেওঁলোকে চন্দনৰ ফটা পিন্ধে। তেওঁলোকৰ ভাষা, তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ ধৰ্ম আৰু আমাৰ ধৰ্ম সংস্কৃতিৰ লগত অগাধ পাৰ্থক্য আছে। এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? গতিকে আমি যদি এটা জাতি হিচাপে এটা আমি পৰিচিত হৈ পেলাই যদি বিশ্বত দৰবাৰত আমি প্ৰতিষ্ঠিত হ'ব লাগে, তেতিয়াহ'লে আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ ধৰ্ম সকলো হ'ব লাগে। এতিয়া আকৌ বেংগলত শিৱচণ্ডী ধৰ্ম ওলাইছে। ধৰ্ম যিকোনো মানুহে গ্ৰহণ কৰিব পাৰে, বেলেগ বেলেগ, খ্ৰীষ্টানৰ হ'ব পাৰে, বৌদ্ধিষ্ট হ'ব পাৰে, কোনোবা হয়তো ধৰ্মান্ধ মুছলিমো হ'ব পাৰে, তাত আমাৰ আপত্তি কৰিব লগা নাই, সেইটো মানে কম বেছি পৰিমাণে। কিন্তু দেখিছোঁ যে আমাৰ পশ্চিমবংগৰ পৰা আমাৰ অসমত যিখিনি আহি বসতি স্থাপন কৰিছে, তেওঁলোকৰ ভাষা সংস্কৃতিৰ লগত আমাৰ অভিভুক্ত গোৱালপাৰা জিলাৰ বিশেষকৈ বিজনী চিজিল ৰাজ্যৰ পূৰ্ব যিখিনি আমাৰ কোচ বা মদাহী বা কোচ ৰাজবংশীসকলৰ লগত আকাশ পাতাল। আমাৰ এই অঞ্চলৰ পূৰ্বৰ যিখিনি আমি যিখিনি ঝাৰুৱা বুলি কওঁ বা মদাহী বুলিয়ে কওক বা কোচ বা ৰাজবংশী বুলি কওঁ, যে শাৰীৰিক গঠনৰ ক্ষেত্ৰতো আপোনালোকে দেখিব যে কোচবিহাৰ জলপাইগুৰিৰ
খুব কম সংখ্যক মানুহ আছে তেওঁলোকৰ লগত আৰু আমাৰ মানুহৰ এই অঞ্চলৰ মানুহৰ শাৰীৰিক আমাৰ যিটো গঠন সেই গঠনবিলাকতো অগাধ পাৰ্থক্য আছে। আমাৰ এই অঞ্চলৰ মানুহবিলাক যেতিয়া দিল্লী বা অসমৰ বাহিৰত যায় তেতিয়া আমাক পঞ্চায়তে আমাৰ শাৰীৰিক অৱয়ৱটো দেখি আমাক জনজাতি মূলৰ বুলি বা জনজাতি মানুহ বুলি তেওঁলোকে ভাবে। কিন্তু সেইসকলক কিন্তু নকৰে, তেওঁলোকক কোনোবা হয়তো বেংগলী বুলি ক'ব বা বিহাৰী বুলি ক'ব, অন্য সম্প্ৰদায়ৰ বুলি তেওঁলোকৰ শাৰীৰিক গঠনৰ জৰিয়তে মানুহে ভাবে। গতিকে আমি এতিয়া এই জাতি গঠনৰ প্ৰক্ৰিয়াটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ যিসকল বিজ্ঞ মানুহ আছে এইসকলে এটা অথেণ্টিক এটা আইডেণ্টিটি আমাৰ উলিয়াবলৈ, আমি প্ৰকৃত তাত কি আছিলোঁ, আমি সঁচাকৈয়ে বড়ো আছিলোঁ নেকি, বৃহত্তৰ বড়ো জনগোষ্ঠীৰ আমি আছিলোঁ বা আমি মেচ আছিলোঁ, আমি মদাহী আছিলোঁ, কিন্তু পৰিৱেশ পৰিস্থিতিত বা সেই অঞ্চলৰ সেই সময়ত উচ্চবৰ্ণৰ মানুহসকলে আমাক নিশ্চ জ্ঞান কৰিছিল, অস্পৃশ্য জ্ঞান কৰিছিল সামাজিকভাৱে। গতিকে আমি পৰৱৰ্তী সময়ছোৱাত আমি ক্ষত্ৰিয় ধৰ্মান্তৰলৈ ৰূপান্তৰিত হৈ আমি কনভাৰ্ট হ'লোঁ, আমি অন্য ধৰ্ম, অন্য সংস্কৃতি, অন্য পোচাক আমি গ্ৰহণ কৰিলোঁ, এনেকুৱা নেকি? গতিকে মই আজি এই কথাখিনি খুব অধ্যয়ন কৰি মই কোৱা নাই, মই কৈছোঁ যে এতিয়া মই লাহে লাহে এই কথাবিলাক মই অধ্যয়ন কৰিম আৰু পৰাপক্ষত মই ফেচবুক লাইভৰ জৰিয়তে হওক, ভিডিঅ' কৰি হওক বা কিতাপত হওক বা ফেচবুকত লিখি পেলাই এই প্ৰকৃতাৰ্থত যিখিনি কথা বা যিখিনিক লৈ আমি কনফিউজ, মই নিজেই কনফিউজ, মই কৈছোঁ যে মই নিজেও কনফিউজ, মোৰ অধ্যয়ন নাই, অধ্যয়ন কৰিবলৈ যি ধৰণে সুযোগ সুবিধা লাগিছিল পোৱা নাই বা অধ্যয়ন কৰিবৰ কাৰণে যি ধৰণে সমল লাগিছিল এই সমলবিলাক আমি পোৱা নাই। গতিকে আমি সেই সমলবিলাক আহৰণ কৰিব লাগে আৰু কছাৰী জনগোষ্ঠীক ভাল পোৱা আমাৰ স্বনামধন্য যিসকল ব্যক্তি আছে তেওঁলোকে নিশ্চয় এই জাতি গঠনৰ প্ৰক্ৰিয়াটোক আমাৰ ভাষা আৰু সাংস্কৃতিক দিশত আগুৱাই লৈ যাব লাগিব। কাৰণ ভাষা, সংস্কৃতি আৰু আমাৰ পোচাক হ'ল আমাৰ মেৰুদণ্ড। গতিকে আমি যদি জাতিটোৱেই মানে মেৰুদণ্ড পণ কৰি জীয়াই থাকিব লাগে তেতিয়াহ'লে আমাৰ ভাষা, সংস্কৃতি, আমাৰ লোকাচাৰ, আমাৰ ধৰ্মীয় নীতি আমাৰ এক হ'ব লাগিব আৰু শক্তিশালী হ'ব লাগিব। ধন্যবাদ।